প্ৰগ্ৰামো হৈ আছে। প্ৰগ্ৰামটো হৈ যোৱাৰ পিছত ইহঁতক কিবা এটা আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ফাইনেন্সিয়েল ছাপৰ্ট কিবা এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হ'ব। লগতে ইহঁতক আৰু ইনকাৰেজ কৰা হৈছে যে ইহঁতে যাতে ভৱিষ্যতে বিজনেছটো আগবঢ়াই যাব পাৰে। ইহঁতে আৰু আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবিলাক এক্সট্ৰা বেনিফিচিয়েৰী যিবিলাক ফেচিলিটিছ আছে, যিবিলাক লোন মেইনলি আমি লোনৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টটো পাতা হয়। যিবিলাক গভৰ্ণমেণ্ট ছাবচিডি থকা লোন যিবিলাক আছে, এইবিলাক লোনৰ কাৰণে ইহঁতক বুজাই দিয়া হৈছে কেনেকৈ লোনটো এপ্লাই কৰিব পাৰিব, লোনটো পালে ইহঁতে কি কি ফেচিলিটি ল'ব পাৰিব, কেনেকুৱা ছিষ্টেমটো কেনেকুৱা প্ৰচেছ হয় এইবিলাক বুজাই দিয়া হৈছে। তো এইটোৰ জৰিয়তে ইহঁতে এটা মানে লিংক পাই গৈছে। এতিয়া কথাটো ইয়াতে ইন ফিউচাৰৰ ভৱিষ্যতে আৰু কিবা ডাঙৰ ডাঙৰ লোনৰ কাৰণে এপ্লাই কৰিব পাৰিব, যাতে ইহঁতৰ বিজনেছটো আৰু বঢ়াব পাৰে, ইনক্ৰিজ কৰিব পাৰে, এক্সটেণ্ড কৰিব পাৰে বিজনেছটো। এনেকুৱাই আমাৰ মানে মেইন উদ্দেশ্য হয় ইয়াতে বিজনেছটো ডেভেলপ কৰা। আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মেইন উদ্দেশ্য এইটো। আৰু আমাৰ BTC গভৰ্ণমেণ্টৰ পৰা ইহঁতৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ এইটোতো আছে আৰু বহুত ফেচিলিটি কিবা কিবি আৰু ইন ফিউচাৰতে দিয়া হয়। ইয়াত কিমানটা ষ্টল লগোৱা হৈছে আৰু কি ষ্টল লগোৱা হৈছে? ইয়াতে বহুত মিক্সড আছে, ফুড প্ৰচেছিং ৰিলেটেড আছে, ট্ৰেডিং আছে, ছাৰ্ভিচিং আছে, মেনুফেকচাৰিং বহুত বিজনেছ সৰু সৰু বিজনেছ আছে। টোটাল আনুমানিক 50 বেনিফিচিয়াৰী ইয়াতে বিজনেছটো দিছে, ষ্টল দিছে। আৰু ইয়াতে মিক্সড হয়, বেলেগ বেলেগ মানে অনলি যে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বুলি কথা নহয়, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও ষ্টল আহিছে। তো সেইটোৱে আমি ডেইলি টু ডেইলি এটেণ্ডেঞ্চটো লৈ আছোঁ। এনেকুৱা মানে এটেণ্ডেঞ্চ পাৰ ডে হিচাপত ইহঁতক মানে ফাইনেন্সিয়েল কিবা এটা ছাপৰ্টটো দিয়া হয়। একচুৱেলি মেলাৰ টাইম টেবুল কেইটা? টাইম টেবুল এনে টাইমটো ৰাতিপুৱা 10টাৰ পৰা ৰাতিপুৱা যিমানলৈকে দিব পাৰে ইহঁতৰ কথা, এনেকুৱা একো টাইম নাই যে দিব নোৱাৰে। ঠিক আছে, এতিয়া কথাটা সন্ধিয়া দিব পাৰে। আচ্ছা, আপোনালোকে কালচাৰেল প্ৰগ্ৰাম কৰিছে, এইটো কিমান গ্ৰহণযোগ্য হ'ব? সন্মুখত এক্সাম চলি আছে, এক্সাম চলি আছে, সেইকাৰণে কালচাৰেল প্ৰগ্ৰামটো মানে ইমান টাইমৰ কাৰণে দিয়া নহয়। মানে 7টা বজাৰ পিছতে এইটো বন্ধ হ'ব। যেনে আজি এক্সাম নাই, আজি এক্সাম আছে চাগে, আজি অলপ চলপ কালচাৰেল কিবা এটা প্ৰগ্ৰাম হ'ব। তথাপিও অলপ চলপ মানে প্ৰগ্ৰামটো হৈ আছে, এনেকুৱা নাই যে হোৱা নাই। কিন্তু অলপ মানে ইভিনিং যেতিয়া পঢ়াৰ টাইমটো যেতিয়া ষ্টাৰ্ট হয় তেতিয়া মানে এইটো প্ৰগ্ৰামটো বন্ধ কৰা হ'ব। ৰাইজৰ সঁহাৰি কেনে পাইছে? ৰাইজৰ সঁহাৰি কেনে পাইছে? ৰাইজটো ভালেই আছে। মই ষ্টাৰ্টিঙৰ পৰা ইয়াতে আছোঁ, আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু তেখেতেও আছে। তো ইহঁতেও আমাক বহুত মানে হেল্প কৰি আছে এইটো প্ৰগ্ৰামটো পাতাৰ কাৰণে। তো সেইটোৱে ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ ডিপাৰ্টমেণ্টৰ পৰ্বতজোৰাত এনেকুৱা এটা প্ৰগ্ৰাম কৰিব পাৰিছে। আশা কৰোঁ ভৱিষ্যতে আৰু ডাঙৰকৈ প্ৰগ্ৰাম পাতিব পাৰে, মানুহক বহুত হেল্প কৰিব পাৰে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু মইতো ইহঁতৰ লগতে আছোঁ। ইয়াতে যদি যিকোনো টাইপৰ হেল্প, কিবা ফাইনেন্সিয়েল এছিষ্টেঞ্চ আৰু কিবা লোন ৰিগাৰ্ডিং কিবা যদি প্ৰব্লেম থাকে, মই আছোঁ ইহঁতক হেল্প কৰাৰ কাৰণে। আপোনালোকৰ চেনেল কৰ্তৃপক্ষক মই এই মেলা কমিটিৰ তৰফৰ পৰা অসীম ধন্যবাদ জ্ঞাপন কৰিছোঁ। জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা আমাৰ কোকৰাঝাৰ DICৰ পৰা অনুষ্ঠিত কৰিছে। 2 মাহ আগতে এইটো যোজা চলিছিল যদিও বেয়া মানে অত্যাধিক ঠাণ্ডা আৰু কিবাকিবি কাৰণতে মেলাখন অলপ পিছুৱাই দিব লগা হ'ল। আৰু যোৱা 7 তাৰিখৰ পৰা আমাৰ DICৰ জেনেৰেল মেনেজাৰে ইয়াত আহি তেখেতে এই মেলাৰ উদ্বোধন কৰিলে। আৰু আপোনালোকে ইতিমধ্যে দেখাই পাইছে যে এই মেলাত যথেষ্ট সংখ্যক দোকানী ইয়াত উপস্থিত হৈছে আৰু ইয়াত কালচাৰেল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কিন্তু আমাৰ চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026ৰ কাৰণে আমি কালচাৰেল অনুষ্ঠানটো আমি সিমান মানে ভালকৈ চলাই নিব পৰা নাই। স্থানীয় ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতি আমি সন্মান জনাই এই অনুষ্ঠানটো আমি প্ৰায় 6-6:30 বজাৰ ভিতৰতে শেষ কৰিছোঁ। আৰু আজিৰ দিনটো আমাৰ এটা অতি মৰ্মাহত দিন, কাৰণ আমাৰ এই মেলা ময়দানৰ ওচৰতে আমাৰ এজন উদীয়মান যুৱক দীপক কুমাৰ পালে অকস্মাত মৃত্যুবৰণ কৰাত যি এটা নিমখ পৰিস্থিতি ইয়াত হৈছে, যাৰ কাৰণে আমি মাইক বা ইত্যাদি আমি আজিলৈকে ইমান সময়লৈকে বজোৱাই নাই। আৰু কালচাৰেল অনুষ্ঠান আমি পাতিম নাপাতিম এটা দুমজাত আছোঁ। হয়তো আমি আলোচনা কৰি সন্ধিয়া পৰত আধা ঘণ্টামান হ'লেও আমি কৰাৰ চেষ্টা কৰিম, যিহেতু আমাৰ শিল্পীসকল আহি উপস্থিত হৈছে। গতিকে এই মেলাত আমাৰ অফিচাৰসকলে আহি যিখিনি বুজাই দিলে যে আমাৰ স্থানীয় যিবিলাক ইয়াত উদ্যোগী, আমাৰ যিবিলাক ব্যৱসায়ী আছে, তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা আৰম্ভ কৰি আমাৰ চৰকাৰে, ভাৰত চৰকাৰ, অসম চৰকাৰ, BTC চৰকাৰে কি ধৰণৰ সহায় সহযোগিতা আগবঢ়াব পাৰে আৰু কেনেকৈ তেওঁলোকে ঋণ লৈ উপকৃত হ'ব পাৰে, আৰু ইয়াৰ কাৰণে ৰেহাইও আছে। আৰু তেওঁলোকে কৈও গৈছে বোলে আমাৰ কাৰ্যালয়ত আপোনালোকে যোগাযোগ কৰক। আপোনালোকে দেখাই পাইছে ইয়াত আমাৰ স্থানীয়ভাৱে নিৰ্মিত টেৰাকটা, আমাৰ চকী আদি কৰি আমাৰ পটাৰী শিল্প যিটো আছে, তাৰপিছত আমাৰ নাৰ্চাৰী আৰু বিভিন্ন ধৰণৰ হাতে বোৱা কাপোৰ আৰু বিভিন্ন ধৰণৰ হাতেৰে তৈয়াৰ কৰা অৰ্নামেণ্টছ আৰু ইত্যাদি ইত্যাদি ইয়াত দোকানী বহিছে। আৰু কিছুমান ইয়াতে খোৱা বস্তুৰ দোকানো হৈছে, স্থানীয়ভাৱে উৎপাদিত তেওঁলোকে বস্তু, মিঠাই আৰু আমাৰ পিঠা এইবিলাকো তেওঁলোকে ইয়াত বজাৰ লগাইছে। মেলাত এইবিলাক তেওঁলোকে বিক্ৰী কৰিছে। গ্ৰাহকৰ সমাগম এই পৰীক্ষাৰ কাৰণে SSLC পৰীক্ষা আৰু আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থকাৰ কাৰণে যথেষ্ট আমাৰ কম দেখা গ'লেও আমি একেবাৰে যে আমি কম বুলি ক'ব নোৱাৰি।
ইয়াত সকলোৱে মানে খুব এটা আনন্দ উপভোগ কৰিছে আৰু কৰ্তৃপক্ষ ইয়াত আছে। মই কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অহা বছৰতো যাতে আমাৰ এই ইয়াতে এটা সময় উপযোগীভাৱে এটা মেলাৰ যাতে আয়োজন কৰে, আমাৰ উৎসাহিত যাতে আৰু আমাৰ যিসকল উঠি অহা উদীয়মান যুৱক যুৱতী আছে তেওঁলোকে যাতে উপকৃত হয়, এইখিনি আজিৰ এই আলোচ্য বিষয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।